প্ৰকৃতিৰ প্ৰতি ভ্ৰক্ষেপ নাই লখিমপুৰ বিজেপিৰ। কাষত এখন পক্ষী উদ্যান য'ত উচ্চ স্বৰত শব্দযন্ত্ৰ ব্যৱহাৰত আছে বাধা, কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞালৈ গুৰুত্ব নাই লখিমপুৰ বিজেপিৰ। আনন্দত মতলীয়া হৈ নৃত্য গীতত মছগুল জনপ্ৰতিনিধি। বনভোজৰ বতৰ, শাসকীয় দল হল বুলিয়েই যে বিজেপিৰ মন্ত্ৰী বিধায়ক নেতাই লগে ভাগে এসাঁজ খাব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। সাংসদ প্ৰদান বৰুৱাই দলীয় নেতাকৰ্মীৰ সৈতে নৃত্য কৰিছে। মন্ত্ৰী ৰণোজ পেগু উপস্থিত আছে বনভোজস্থলীত। এই সকলোবিলাক ঠিকেই আছে, ইয়াত আপত্তি কৰিবলগীয়া একো নাই। কিন্তু যি স্থানত লগে ভাগে এসাঁজ খালে সেই স্থানত উচ্চ স্বৰত শব্দযন্ত্ৰ ব্যৱহাৰ কৰাত বাধা আৰোপ কৰি থৈছে প্ৰশাসনে, কিয়নো শতজান পক্ষী উদ্যানলৈ আহে পৰিভ্ৰমী চৰাই। এই সংৰক্ষিত পক্ষী উদ্যানৰ বাবেই শব্দ প্ৰদূষণ কৰি বনভোজ খোৱা নিষিদ্ধ কৰিছিল প্ৰশাসনে। কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাক অমান্য কৰি এনেদৰে আনন্দত মতলীয়া হ'ল বিজেপিৰ নেতাকৰ্মী। ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শাসক পক্ষৰ কিছু গণ্যমান্য ব্যক্তিয়ে আমাৰ এই নাওবৈচা অঞ্চলৰ যি শতজান যি জলাশয় আছে সেই জলাশয়ত আহি তেওঁলোকে উচ্চ স্বৰত চাউণ্ড বজাই তেওঁলোকে পিকনিক খাই উদ্যম নৃত্য কৰা আমি দেখিবলৈ পাইছোঁ। আমি যি সময়ত আমি পহুমৰা উন্নয়ন সমিতি, আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ যি শতজান যি জলাশয় আছে এই জলাশয়টি পক্ষীসকলৰ সুবিধা হোৱাকৈ, পৰ্যটনৰ ক্ষেত্ৰ হোৱাকৈ নিৰ্মাণ কৰিবৰ বাবে আমি যি সময়ত দাবী জনাই আছোঁ, সেই দাবীক যেন তেওঁলোকে আওকাণ কৰি ভেঙুচালি কৰি তেওঁলোকে কালি যি নৃত্য প্ৰদৰ্শন কৰিলে, যি ইয়াত পৰিৱেশ সৃষ্টি কৰিলে, সেই পৰিৱেশৰ ফলত যিমানখিনি চৰাই এই বছৰ আমাৰ ইয়ালৈ আহিছিল, আজি কিন্তু তাৰ তুলনাত আমি ইয়াত পক্ষীসমূহ ইয়াৰ পৰা গুচি যোৱা দেখিবলৈ পাইছোঁ। পক্ষীও মানে সিহঁতৰ উৎপাতত মানে থাকিব নোৱাৰা হ'ল। যিখন জিলা প্ৰশাসনে বাৰে বাৰে আমাক বেলেগ যিবিলাক মানে পিকনিক পাৰ্টি যায়, সেই পশু উদ্যানৰ যাতে পশু মানে যিবিলাক পক্ষী আছে সেই পক্ষীসকলক যাতে অশান্তি নহওক তাৰ কাৰণে চাউণ্ড ছিষ্টেমৰ কাৰণে তেখেত তাত মানে প্ৰদূষণ, যিটো শব্দ প্ৰদূষণটো তাত মানে কৰা মানা আছিল। শিক্ষক যিসকল মানুহ, যিসকলে আইন প্ৰণয়ন কৰে, যিসকলৰ কালি এই শব্দৰ কাৰণে বাকী এতিয়া পিকনিকবিলাকৰ পাৰ্টিবিলাকো তাত তেনেকৈ চাউণ্ড বজাইছে। এতিয়া চাউণ্ড বজোৱাৰ লগে লগে আজি এই শতজানৰ আমাৰ এই যিখন মানে পক্ষী যিখন উদ্যান, এই উদ্যানখনলৈ আজি চৰাই চিৰিকটিবিলাক আজিৰ দিনত চাওক আপোনালোকে চৰাই চিৰিকটিবিলাক কমিছে। আইন প্ৰণেতাই যেতিয়া আইন ভংগ কৰে তাতকৈ আৰু বিড়ম্বনা কি থাকিব পাৰে? প্ৰকৃতিৰ প্ৰতি যেন সম্পূৰ্ণ উদাসীন এইসকল জনপ্ৰতিনিধি। নেতাকৰ্মীয়ে উচ্চ স্বৰত শব্দযন্ত্ৰ ব্যৱহাৰ কৰাৰ সময়ত উপস্থিত থকা মন্ত্ৰী সাংসদেও নিদিলে বাধা। চকু মুদ্ৰা কুলিৰ ভাৱত অৱতীৰ্ণ হ'ল প্ৰশাসন। প্ৰকৃততে শাসক পক্ষ হ'লে হাত খুন মাফ হয় নেকি? এয়াই এতিয়া ডাঙৰ প্ৰশ্ন। লখিমপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিৰুৰ সৈতে বুবুল হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। सबको अपना के रखता है अपनी हर धड़कन में। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।